খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে ৰাজ্য চৰকাৰে দিলে ভাল খবৰ। খিলঞ্জীয়া ভূমিপুত্ৰই বনাঞ্চলত দখল কৰা মাটিত উচ্ছেদ নকৰে ৰাজ্য চৰকাৰে, বৰঞ্চ ফৰেষ্ট পট্টাহে পাব খিলঞ্জীয়া ভূমিপুত্ৰই। বনাঞ্চলৰ মাটি দখল কৰি ৰখা খিলঞ্জীয়াক পট্টা দিয়াৰ অধিকাৰ লাভ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰাৰ গভৰ্ণমেণ্ট হেজ ফুল ৰাইটছ, যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ, এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নহয়। আইন আছে, সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে। আমি এই জাজমেণ্টটো ল'লোঁ, কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম, সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম। এতিয়াৰে পৰা বনাঞ্চলৰ মাটি অন্য কোনো অচিনাকি লোকে দখল কৰিব নোৱাৰিব। বন বিভাগৰ মাটি দখল কৰা লোকসকলৰ নিস্তাৰ নাই। আকৌ অসমৰ বনভূমিত চলিব উচ্ছেদ। বেদখলকাৰী এৰিব লাগিব বন বিভাগৰ মাটি। ৰাজ্য চৰকাৰৰ ঐতিহাসিক আইনী বিজয়। উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ সম্পৰ্কত দিলে গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব, ই এটা ছিষ্টেম হৈ গ'ল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰচমেণ্ট হ'ব নোৱাৰে। নাম্বাৰ 2, যদি এনক্ৰচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে, আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ, তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব, আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম। বন বিভাগৰ ভূমিত উচ্ছেদ কৰিবলৈ ক্ষমতা থাকিব ৰাজ্য চৰকাৰৰ। গোলাঘাট, নগাঁও, গোৱালপাৰাত উচ্ছেদ চলাবলৈ গৈ আইনী বাধাৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰ। প্ৰায় 300টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে আবেদন কৰিছিল ন্যায়ালয়ত। বনভূমিত বসবাস কৰা লোকৰ বিৰুদ্ধে উচ্ছেদৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই বুলি আবেদন কৰা হৈছিল। এই আবেদনৰ চূড়ান্ত ৰায়দান ন্যায়ালয়ে প্ৰদান কৰিছে। এই ৰায়দানক ঐতিহাসিক ৰায়দান বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে, সেইটো কোনো এক্সকিউজ হ'ব নোৱাৰে। কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে, গতিকে আমাক এভিকশ্যন কৰিব নালাগে। সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি ক'লে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক, ওৱান্স it is established that it is a forest land, people can be evicted. 1,25,326 বিঘা মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। আইনী বাধাৰ বাবে কেইবাখনো বনাঞ্চলৰ ভূমি উচ্ছেদ কৰিব পৰা নাছিল ৰাজ্য চৰকাৰে, কিন্তু এতিয়াৰে পৰা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে উচ্ছেদ কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰক। জিলা আয়ুক্ত, বন বিষয়া আদিৰে এখন বিশেষ কমিটি থাকিব। কমিটিখনে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব চূড়ান্ত। বন বিভাগৰ মাটি হ'লে কমিটিখনে প্ৰথমে বেদখলকাৰীক দিব লাগিব জাননী। জাননী দিয়াৰ 15 দিনৰ পাছত হ'ব উচ্ছেদ। ওজৰ আপত্তি থাকিলে কমিটিখনক আবেদন কৰিব পাৰিব। ওজৰ আপত্তি থাকিলে কমিটিখনত দিব। কমিটিয়ে যদি কয় যে নহয় এইটো ফৰেষ্টৰে মাটি, তেতিয়াহ'লে কোনো কথা নাই, স্পীকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব। আৰু কমিটিয়ে যদি কয় যে নহয় এইটো ৰেভিনিউ লেণ্ড, তেতিয়াহ'লে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব। এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয়, ইউজুৱেলি ফৰেষ্ট লেণ্ডতে লয়, আৰু আমাৰ ফৰেষ্ট লেণ্ডৰ নটিফিকেশ্যন আদি গোটেই থাকে। এতিয়া
গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ, যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে। সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেজতে আমি কৰিব পাৰোঁ, যদি কমিটি ইজ অফ দ্য ভিউ ডেট এই লেণ্ড বা এই মাটি আমাৰ এনক্ৰচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয়। পঞ্চায়ত এলেকাত বন বিভাগৰ মাটি কোনোবাই দখল কৰিলেও ৰেহাই নাপাব। ইতিমধ্যে উচ্ছেদৰ বিৰুদ্ধে যিমান গোচৰ ৰুজু হৈছে সকলো গোচৰ উচ্চতম ন্যায়ালয়ে নিষ্পত্তি কৰিছে। এতিয়াৰে পৰা অসমৰ প্ৰতিখন বনাঞ্চলৰ ভূমি ৰক্ষণাবেক্ষণ কৰিবলৈ সকলো প্ৰকাৰৰ ক্ষমতা থাকিব ৰাজ্য চৰকাৰৰ। গোলাঘাট, নগাঁও, গোৱালপাৰা আদি বনাঞ্চলৰ মাটি 15% উচ্ছেদ কৰিবলৈ বাকী ৰৈছিল। আইনী বাধা আঁতৰাৰ পাছত এই এলেকাসমূহত চলিব উচ্ছেদ অভিযান। হীৰক কলিতাৰ ৰিপৰ্ট, আসাম টক্স।